অগপৰ যুৱনেতা মণিমাধৱ মহন্তই লাভ কৰিলে অসম বৃক্ষ ৰোপণ আৰু শস্য উন্নয়ন প্ৰকল্প নিগমৰ অধ্যক্ষৰ পদ। অধ্যক্ষৰ পদ লাভ কৰাত উৎফুল্লিত অসম গণ পৰিষদ কলিয়াবৰ বিধান পৰিষদৰ নেতাকৰ্মী। আজি অগপ দলৰ কলিয়াবৰ বিধান পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত কলিয়াবৰ অগপৰ লগতে ভাতৃভগ্নী সংগঠনে আনুষ্ঠানিকভাৱে আদৰণি জনায়। সভাত বক্তব্য প্ৰদান কৰি এই পদৰ বাবে উপযুক্ত বুলি বিবেচনা কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কৃষি মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আৰু দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তক ধন্যবাদ জনাই মণিমাধৱ মহন্তই কয়, দলে যেতিয়াই যি দায়িত্ব দিছে আমি নেতৃত্ব মানি সেই দায়িত্ব পালন কৰিছো। এতিয়া মোৰ ওপৰত দিয়া কঠোৰ দায়িত্ব আৰু বিশ্বাসৰ বাবে ঠাইলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। কলিয়াবৰ ৰাইজ আৰু অগপৰ দললৈকো মৰম আশীৰ্বাদ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। অসমৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ বাবে এই বিভাগটোৰ যথেষ্ট গুৰুত্ব আছে। এই বিভাগটোৱে ভূমি সংৰক্ষণ আৰু সামাজিক বনানীকৰণ এই আটাইকেইটা বিভাগৰ লগত লগ হৈ আগন্তুক দিনত অতি নিষ্ঠা সহকাৰে কাম কৰিবলৈ চেষ্টা কৰিম। উল্লেখ্য যে ইয়াৰ পূৰ্বে অসম বৃক্ষ ৰোপণ আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। অগপৰ যুৱ নেতা মণিমাধৱ মহন্তই অসম বৃক্ষ ৰোপণ আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰাৰ পাছতে শুভকামনা জনাবলৈ গুণমুগ্ধসকল উপস্থিত হয় কলিয়াবৰ অগপৰ কাৰ্যালয়। হয়, প্ৰথমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ কৃষি মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়া, দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, এই আটাইকেইগৰাকীকে মই মোৰ ওপৰত দিয়া গধুৰ দায়িত্ব আৰু বিশ্বাসৰ বাবে তেওঁলোক আটাইকেইগৰাকীকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু কলিয়াবৰীয়া ৰাইজে আজি অসম গণ পৰিষদৰ দলীয় কৰ্মকৰ্তাসকল আৰু বিভিন্ন দল সংগঠনে আজি মৰম স্নেহ আৰু আশীৰ্বাদ দিছে, তেওঁলোককো কৃতজ্ঞতা জনাইছোঁ। আগন্তুক দিনত অসমৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ কাৰণে এই বিভাগটোৰ যথেষ্ট গুৰুত্ব আছে। এই বিভাগটোৱে সঁচা অৰ্থত কেইবাটাও ভূমি সংৰক্ষণ, তাৰপিছতে সামাজিক বননীকৰণ, এই আটাইকেইটা বিভাগৰ লগত লগ হৈ আমি নিশ্চিতভাৱে অসমৰ যিটো বিশ্বৰে সমস্যা গ্ল'বেল ৱাৰ্মিং বুলি যাক কয়, সেই সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আমি অসমত ল'ব পৰা পদক্ষেপসমূহৰ ওপৰত আগন্তুক সময়ত মই অতি নিষ্ঠা সহকাৰে কাম কৰিবলৈ চেষ্টা কৰিম আৰু এই ক্ষেত্ৰত ৰাইজৰ সচেতনতা আৰু ৰাইজৰ সহযোগিতা দুয়োটাই মই আন্তৰিকতাৰে কামনা কৰিছোঁ।